শীঘ্ৰেই ৰাজ্যত ওলাব 2 লাখ চাকৰিৰ বিজ্ঞাপন। নিবনুৱাসকলক ভাল খবৰ দি 18টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীয়ে উদ্যোগীসকলক বিনিয়োগ কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীৰ এই আহ্বান বিৰল। খানাপাৰাত যি প্ৰদৰ্শনী মেলা হৈছে তেনে বিশাল প্ৰদৰ্শনী মেলা এতিয়ালৈকে অসমত হোৱা নাই। 2027ত অসমত বিনিয়োগৰ বাবে আমেৰিকাত ৰোড শ্ব' কৰিব অসম চৰকাৰে। এডভান্টেজ আছাম 2.0 সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন। টুইন টাৱাৰ নিৰ্মাণ নহল বুলি চৰকাৰক সকলোৱে সমালোচনা কৰিছে, কিন্তু বহুতেই হয়তো নাজানে 800 কোটি টকা ব্যয় কৰি অসমত নিৰ্মাণ কৰি থকা হৈছে টুইন টাৱাৰ। ইতিমধ্যে ইয়াৰ 60% কাম সম্পূৰ্ণ হৈছে। এই মন্তব্যও কৰে মুখ্যমন্ত্ৰীয়ে। পিছুৱাই লৈ যাবৰ কাৰণে এতিয়াৰ পৰা ৰাজনীতি কৰিম। এডভান্টেজ 1 কি হ'ল, টুইন টাৱাৰ কি হ'ল, প্ৰশ্নটো কৰিব বৰ ভাল, কিন্তু টুইন টাৱাৰ চাবৰ কাৰণে আমি কোন কেইজন সাংবাদিক গৈছোঁ বা আমি কেইজন মানুহ গৈছোঁ? আমি ধৰি লৈছোঁ যে টুইন টাৱাৰটো নহ'ল বুলি, কিন্তু অসমত যে 800 কোটি টকা খৰচ কৰি টুইন টাৱাৰ হৈ আছে and 60% work is already completed, আমিতো কোনেও চাব যোৱা নাই। একেটা দিন ফেচবুকত মই খালি এইটোৱে পাইছোঁ, কি হ'ব এডভান্টেজ আছাম 1ত একো নহ'ল, টুইন টাৱাৰে নহ'ল। বাট কোনোবা এছেম্বলিতে কাৰোবাক প্ৰশ্ন সুধিছে নেকি যে টুইন টাৱাৰটো নিৰ্মাণ হ'ল নে নাই? আমি ধৰিয়ে লৈছোঁ যে নাই হোৱা। আমাৰ যিটো আপোনালোকে মোৰ লগত দেখিছিলে যে ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স হুইচ উই আৰ বিল্ডিং টুডে, ইট ইজ আ ছেম ডিজাইন, টুইন টাৱাৰ কানেক্টেড থ্ৰু এ ব্ৰিজ এণ্ড 60% ৱৰ্ক ইজ অলৰেডি কমপ্লিট। চ' আজি আমাৰ অসমত কি হৈছে? আজি যদি আমি কোনোবা এক্সিবিশ্যনখনত যাওঁ তেতিয়াহ'লে আমি গম পাম যে অসমৰ আমাৰ চৰকাৰে ইনস্পায়াৰ কৰা ষ্টাৰ্টআপেদি আজি ইণ্ডিয়ান আৰ্মিক ড্ৰোন দি আছে। মোক আজি এজন ষ্টাৰ্টআপে তাতে কৈছে যে ছাৰ আমি অসমৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ ওপৰত আছাম স্পেচিফিক ছেটেলাইট এটা বনাব খোজোঁ। অসমীয়া ল'ৰা, আমি ক'ব নোৱাৰাকৈ আমি যিখন অসম দেখি আছোঁ সেইখন অসম সঁচা অসম নহয়। We are living in a complete different Assam. এইটো অসমৰ ইমেজে নহয়। আজি যেতিয়া বাহিৰৰ কোম্পানীবিলাকে অসমক ফোন কৰিছে, ইয়াত কিয় আহিছে? অসমৰ পৰা ফিডবেক দিছে যে অসমত সম্পূৰ্ণ শান্তি, ইয়াত একো গণ্ডগোল নাই। ইয়াত মানুহবোৰ সাহসেদি কেনেকৈ আহিলে? চ' তাৰ মিনিংটো হ'ল যে অসমৰ মানুহৰো এতিয়া বহুত পৰিৱৰ্তন হৈছে আৰু আমিও সেই পৰিৱৰ্তনখিনিক আমি বাহিৰত এতিয়া অপেনলি ক'ব পাৰিছোঁ। মই ভাবোঁ যে আমি যদি ফ্ৰম হিয়াৰ নাও অনৱাৰ্ডছ আমি যদি অসমখনক নাৰ্চাৰ কৰোঁ, তেতিয়াহ'লে বেংগলোৰ কলিকতা চাই আমি সপোন দেখিব নালাগে যে এইখন আমাৰ অসমতনো কেতিয়া এনেকুৱা হ'ব। আমেৰিকাৰ পৰা প্ৰৱাসী অসমীয়াসকলে চিঠি লিখিব নালাগে যে অসমখন এনেকৈ হ'ব লাগে, যিখন আমি কেতিয়াও কৰিব নোৱাৰোঁ বা নোৱাৰিছিলোঁ। বাট হিয়াৰ ইজ এ টাইম, 10 বছৰত চাওঁতে চাওঁতে তেনেকুৱা অসম এখনে আমি দেখা পাই যাম। চ' দিছ ইজ দ্য বিগিনিং অফ দ্য ষ্টৰী। 2029ত অনুষ্ঠিত হ'ব এডভান্টেজ অসম 3.0। 2027ত আমেৰিকাত ৰোড শ্ব' কৰাৰ পৰিকল্পনা। অসমক ঔদ্যোগিক দিশত আগবঢ়াই নিবলৈ এডভান্টেজ আছাম 2.0-এ কিদৰে সহায় কৰিছে সেয়াও সংবাদমেলৰ জৰিয়তে ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে যদি সঁচাকৈয়ে আগন্তুক 5 বছৰৰ ভিতৰত অসমত 2 লাখ শিক্ষিত নিবনুৱাই সংস্থাপন পায়, তেন্তে ই হ'ব চৰকাৰৰ সফলতাৰ খোজ। MMD ফ'কাছ আপডেট, গুৱাহাটী। প্ৰতিযোগিতা অথবা পক্ষাত দুষ্ট নহয়,
সদায় অসম অসমীয়াৰ স্বাৰ্থত MMD Focus অপ্ৰতিৰোধ